মানে লাগি আহি আছে কাজিয়া হৈ গৈছে তাৰ মানে কাজিয়া হ'ল কাজিয়া মানে কি আৰু এই ভিৰৰ কাৰণে ওই সাইড এই টাইপৰ ক্ৰাউড আহি আছে কোনোবাই কাৰোবাক চৰি আহিছে কমানে মানে ভিৰৰ পৰা গৈ এখন যুদ্ধলৈকে গৈ আছে হেদিনা কমেন্ট এটা পাই বহুত বেয়া লাগিছে বহুত মই হাইছো দেই চা মই বলে মাজত মানুহ কিবা কিন্তু আপুনি এবাৰ আমাৰ ঘৰত আহিব আমাৰ ঘৰত হেনুকাকে চলে কথাবিলাক এনেকুৱা হয় যে আমি অসন্মান কৰি কথাটো কওঁ এনেকুৱা নহ'লে কথা ক'ব চান্স নাপায় সেইটো চান্সটো মানে নিজে উলিয়াই ল'ব লাগিব কি বাকী ভাল এফালে হাই কোৱা আমাৰ এইটো বেমাৰ ইমান হাঁহিলো সৰু মানে মই ইমান হাঁহি উঠা কথা এটা হৈছে কালি মাইনুবাই কৈছে মাক কৈ দিম ৰখিনে মেলি অৱস্থা নহৈছে হাৰা কটা ওলাইছে মাক কৈ দিম বুলি কৈ আছে কিন্তু আকৌ মাইনুবাৰ কমেণ্টত আহি দুটামানক দেখিছোঁ মোৰ গলৰ কথাহে কৈ আছে মানে কথাটো বেয়া হৈছে কথাটো বেয়া হৈছে হাঁহি উঠিছে মানে শুনে মই এই কেনেকুৱা ধুইছোঁ আমাৰ ভিডিঅ'তে সৰু মাইনাৰ কথা কোনোবাই কৈছে সৰু ছোৱালীজনীয়ে বোলে কথা ক'ব নিদিয়ে ওপৰতে আৰু বোলে মই লেলাই কথা পাতো ৩-৪ বছৰ ন কথা এটা কওঁ মানে ঘৰৰ যদি আপুনি সৰু আপুনি সেই বস্তুটো মৰালে সৰুৱে হৈ থাকিব সেই বস্তুটো কোনো নিব নোৱাৰে আপুনি হয়তো ঘৰৰ ডাঙৰ বা একমাত্ৰ সন্তান যোনে কমেণ্ট দিছে আৰু কমেণ্টৰ লগত মই লেনা দেনাও নাই কাৰণ ডিলিট কৰা অপশ্যনটো আছে মোক ক'ব লগা নাই কাৰোবাৰ তাই ভিডিঅ'ত গৈছে তাই ভিডিঅ'ত আপুনি তাইৰ কথা কৈছে মোৰ কথা কৈছে মইতো অজানো মোৰ আপুনি মোক গালি পাৰক মই ক'ম কিন্তু মানে লেলাই থকাটো হৈছে মই লেলাই নাথাকোঁ প্ৰথম কথা মানে কিছুমান বস্তু ক'বলৈ মই কওঁ আৰু মোৰ সেই বস্তুটো মোক দেখাই নাই আপুনি মই দেউতাৰ লগত কেনেকৈ কথা পাতোঁ মোৰ দেউতাই মোক আৰু ডাঙৰ কৰিছে মোক সেই এক্সট্ৰিম লেভেলত ডাঙৰ কৰিছে যিটো লেভেল কোনোৱে পোৱা নাই মানে ওৱান্স আপন এ টাইম দেই যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পালোঁ তেতিয়া বাই বাই তেতিয়াৰ পৰা আৰু নাই কাৰণ কণ্ডিশ্যনবিলাক এনেকুৱা হৈ গ'ল মোক আদৰাই থাকিবলৈ কাৰো টাইম নোহোৱা হৈ গ'ল অ'কে তাৰপিছত আৰু গতিকে অলপমান সেইদিনাই মানে কৈছে মই বোলে আজি পৰা যদি কোনোবা এজনে বোলে কেমেৰাটো দিয়ে তেতিয়া চাই ল'বি কিন্তু এটা কথা সৰু মানে বিৰাট ভাল কথা একেবাৰে ধৰি নাথাকে আৰু ইমানেই বেছিয়ে ভাল মই মানে বহুত এই মুহূৰ্তত কেমেৰাটো সৰু মানে হাততে আছে সেয়া মই এইকেইটা আৰু এটা মানে কথা এটা কওঁ মানে আজিৰ এই দিনটোত বিশেষ এটি কাহিনী হৈছিলে যোৱা বছৰ গতিকে মোক কোৱা হোৱাগৈ নাছিলে কাৰণ ক'ত বা কি হয় নহয় বহুত মানে ভয়ো খাইছিলোঁ আচলতে গোটেইবিলাক গৈছিলোঁ আৰু আচলতে যোৱা বছৰৰ সেই চিনাকি লাগিছে মানে কুৰ্তিটো নিজৰে কুৰ্তি আকৌ এইটো মোৰ প্ৰথমবাৰ বেলেগৰ বস্তু পিন্ধি আহি পেলাই বেমাৰ আইচিউত পেচেণ্ট এডমিট হৈছে নতুন পেচেণ্ট মেইন কথাটো আহোঁ এটা বিশেষ এটা কাহিনী আচলতে আগতে আমাৰ তাত ইমান বেছি এই কথাটো কোৱা হোৱা নাছিলে কাৰণ মহিলাহে হ'ব গোটেইবাৰ গালি খাম যোৱা বছৰৰ আজিৰ দিনটোত মানে আজি ৫টি উৎসৱ আৰু ৫টি উৎসৱটো ১৭ তাৰিখে পৰে ছেপ্টেম্বৰৰ ১৭ তাৰিখে আৰু তেতিয়া মই আচলতে তেতিয়া মোৰ প্ৰেগনেঞ্চি পিৰিয়ড ৫ মাহ চলি আছিলে ইয়াতে পঞ্চামৃত খাই ঘৰলৈ গৈছিলোঁ ছুটীত আছিলোঁ ছুটীত থাকোঁতে ঘৰলৈ গৈছিলোঁ তো ৫টিত মানে বহুত বেছি মানুহ হয় দিনৰ ভাগৰ ৰাতিপুৱা ইমান নহয় ৰাতিপুৱা যিসকলে গাড়ী পূজা কৰিবলৈ যায় বিশ্বকৰ্মা পূজা একেদিনতে পৰেতো গাড়ী পূজা কৰিবলৈ গ'লে ৰাতিপুৱাৰ সময়খিনি ভিৰটো কম থাকে আবেলিলৈকে তাতে মেলা হয় তাৰ লগতে সন্ধিয়া সময়খিনিত থিয়েটাৰৰ মানুহ মানে একদম পুৰা সন্ধিয়াৰ সময়খিনিত যথেষ্ট ভিৰ মানে বহুত মানুহ গেডাৰিং হয় তাৰপিছত আমাৰ বা মানে তেতিয়া 5 মান জান বেটা আছে আৰু গাত আমি গৈছোঁ থিয়েটাৰ চাবলৈ যোৱা বছৰৰ কথা কৈ আছোঁ থিয়েটাৰ চাবলৈ গৈছোঁ আৰু বিশ্বকৰ্মা পূজাত ৫টি উৎসৱৰ তাতে মানে থিয়েটাৰ প্ৰতি বছৰে মাতে আৰু যেনেকৈ নহওক এখন হ'লেও নাটক চামেই মানে সেইটো মিলা যেনেকৈ নহওক আকৌ ৫টিৰ দিনাখনে মজাটো বেলেগ আৰু যোৱাবাৰ আছিলে হেৰি ইতিহাস থিয়েটাৰ প্ৰসেনজিৎ আছিলে দাদাৰ থিয়েটাৰ আৰু আমি গৈছোঁ চাবলৈ এটা মানে মিনিটৰ ভিতৰতে ইমান বেছি ভিৰ হৈ গ'ল জেগাখিনিত তাৰমানে ৰাস্তাটোৰে আমিও এনেকৈ গৈছোঁ সেইটো চাইডৰ পৰাও মানুহ আহিছে গাড়ী তাৰপিছত বাইক মানুহ ৫০ মিটাৰমান মানে মানুহ খেলিব পৰা নাই মানুহ ইমান বেছি মনক মই কোচত লৈছোঁ দেই এতিয়া হেঁচা খাইছে নহয় তাৰপিছত মাইনুবাই কি কৰিলে আমি আৰু নেটৱৰ্ক নাপায়
একদমেই নেটৱৰ্ক নাপায় আমি গম নোপোৱাতে মাইনুবাই গৈ কোন পিনেদি গৈ ক'ত উঠি ৱালৰ ওপৰেদি জঁপিয়াইছে ৱালখনত এনেকে কিছু সময় থাকিলো থাকি মেলি মানে মই ৱালখনৰ ফালে চাই এনেকে হেঁচা দি কিছু সময় আছো আৰু তাৰপিছত এখন পাণ দোকান আছিলে পাণ দোকানখনত চাইকেল এখন ৰখাই থৈ আছিলে আৰু তাৰপিছত ইমান বেছি গণ্ডগোল মানে লাগি আহি আছে কাজিয়া হৈ গৈছে তাৰমানে কাজিয়া হ'ল কাজিয়া মানে কি আৰু এই ভিৰৰ কাৰণে ঐ চাইড এই টাইপৰ এটা ক্ৰাউড আহি মাজতে কোনোবাই কাৰোবাক চৰি আহিছে মানে ভিৰৰ পৰা গৈ সেইখন যুদ্ধলৈকে গৈ আছে তাৰপিছত গৈ যেতিয়া মই এনেকে আছো তেতিয়া পাণ দোকান এখন আছিলে ফাৰ্ষ্টকে পাণ দোকানখন ভাঙি পৰিলে তাৰপিছত মানুহজনে দোকানীটো কৈছে মোৰ দোকানীজনে প্লাষ্টিকৰ চকীখন এনেকে লৈছে তেওঁৰ চাইকেলখন আছে এনেকে ৰখাই থোৱা মই কিমান সময় এনেকে আছো তাৰপিছত মোৰ পিছফালে মানুহে হেঁচি মই এতিয়া নিজকো বচাব লাগিব মানে কেনেকে কি কৰিম সেই মুহূৰ্তত এইপিনে মনত পোৱা নাই ইহঁতে মনে কান্দিছে নে কি কৰিছে নাজানো মনৰ কোচত আছে কাৰণে মইতো চিন্তা কৰা নাই তাৰপিছত ময়ে ইমান ওখ মোতকৈ ইমান ওখ মানে 6 ফুট কিবা ইঞ্চি আছে ৱালখন তাৰপিছত গৈ মই কি কৰিলো পাণ দোকানীজনক লৈ পেলাই তেওঁ মোক কৈছে ভণ্টি এইটো কয় তেওঁতো গম পোৱা নাই মোৰ প্ৰেগনেণ্ট বুলি উপায় নাই এনেও যে মাইনুবাৰ বডি ষ্ট্ৰাকচাৰটো বহুত দিনলৈকে আমি ধৰিবই নোৱাৰা টাইপ মানে তাৰপিছত চাইকেলৰ কি কয় তেওঁৰ চকীখনত উঠি লৈ চাইকেলৰ কেৰিয়াৰখনত উঠি পেলাই 6 ফুট ৱালৰ ওপৰত এনেকে বহি লৈছোঁ প্ৰথমতে মই কি কৰিম যদি জঁপিয়াই দিওঁ কিবা এটা হ'ব যদি জঁপিয়াই নিদিওঁ এইফালে একদম যুদ্ধ লাগি অৱস্থা নাই তাৰপিছত কি কৰিছোঁ যি হয় এইটো চাইডেহে টুল পালে আৰু চাইকেলৰ কেৰিয়াৰখন পালে সেইটো চাইডেতো এমটি ৱালখনৰ এইটো চাইডে ডাইৰেক্ট মানে মাটিয়ে আৰু ডাইৰেক্ট জঁপিয়াই দিবলগীয়া হৈছে যিখিনি মাটি সেয়া আৰু জঁপিয়াই তাৰপিছত এহে জানে কি জাপ দিলে এইটো মেখেলা চাদৰ পিন্ধি আছো মানে যিহেতু এটা বিশ্বকৰ্মা পূজা ন মেখেলা চাদৰ পিন্ধি গৈ বেছি ভাল লাগে গতিকে ৰাতি অলপ মেখেলা চাদৰ পিন্ধি গৈছোঁ তাৰপিছত উপায় নাই ৱালৰ ওপৰত বহি লৈ একদম বানৰ একবাৰ এফালে চাইছোঁ কি কৰোঁ কোনফালে মানে কিমান তেতিয়া ৱালৰ ওপৰৰ পৰা মনক দেখিছোঁ সেইটো মূৰত এই কোচত আছে যি হ'ব আৰু বোলে কেনেকৈ মেখেলাখন ধৰি মেলি সেইটো চাইডত জঁপিয়াই দি মেলি ইহঁতকতো বিচাৰি পোৱা নাই একদম ৱালে পিছফালেদি মানে এনেকৈ গৈ জঁপিয়াই সৰু মানে ওখ যে তাইক এনেকৈ মাতিছোঁ আছোঁ না বুলি চিঞৰিছে তাই বিৰাট ভয় খাইছে তাৰপিছত আমাৰ এতিয়া মন আৰু মই অকলে হ'লো সৰু মানে গুচি গ'ল মাইনুবাৰ ওচৰলৈ তাই মই উল্টাকৈ ৱালৰ ওপৰেদি আহিছে মানে ধৰিছোঁ মই ধৰি মেলি এই চিটুৱেশ্যনটো আমিহে গম পাওঁ যে কি হৈ আছে বুলি কিন্তু আমিতো দেখাই নাই সৰু মানে ভাবিছে এই যে জঁপিয়াই দিলে এই কি হ'ল ঠিক নাই বুলি কাৰণ মাতি দিওঁতে ভয় খাই গ'ল এইপিনে মনক মই কোচত লৈছোঁ আমি মানে নিজে বডিৰে খোজকাঢ়িবলগীয়া হোৱা নাই মানুহৰ ঠেলাতে গৈ আছোঁ তাৰপিছত এনেকুৱা হৈ গ'ল মনটো যথেষ্ট ওখ ছোৱালী তাইক মই কোচত লওঁতে তাইৰ ভৰিখন দীঘল কিমান দীঘললৈকে আছে মই ভাবিছোঁ এতিয়া মুচুকাত পালটো ভৰিখন ভাঙিব নেকি ইমান কষ্ট কৰি ঐ চাইড দে ঐ বুলি কৈ পেলাই কান্দা নিচিনাকৈ গৈ পেলাই কেনেবাকে কিন্তু বহুতখিনি মানুহে বাচ্চাটোক লৈ আছোঁ কাৰণে মানে চাইড দিছে দেই যেনেকৈ নহওক এনেকৈ চাইড হেঁচা ঠেলি কৰি পেলাই ওলাই যোৱা বুলি এনেকৈ চাইড দি দিছে তাৰপিছত আগলৈ আহি পেলাই যেতিয়া উশাহটো লৈছোঁ তাৰপিছত চুকে গৈ মাইনুবাক চাই পেলাই আমিও কেনেবাকৈ গৈ পেলাই কিবা এটা চুকেৰে এনেকৈ সোমাই পেলাই গোটেইকেইটা মানুহ ভিতৰেদি গৈ থিয়েটাৰৰ যিটো গ্ৰীণ ৰুম থাকে সেই তেনেকুৱা চাইডেৰে আমি ওলাই আহিছোঁ একচুৱেলি কমিটি গোটেইখিনি মানুহ চিনাকি আৰু ভিন্দু তাতে ডাঙৰ হোৱাটো গতিকে গোটেইখিনি মানুহ ভিন্দুহঁতৰ বহুত ভাল আৰু আমাকো চিনি জানি পায় অলপ চলপ নহয় গেটত মানে আৰু পিছপিনৰটো আকৌ পিছপিনৰ মানুহখিনি আমাৰ লগত অলপ ভালেইতো ধৰক চিনি জানি পায় সেইকাৰণে এনে সেইটো চাইডেদি এণ্ট্ৰি কৰিব নিদিয়ে আমাৰ টিকেট হাততে থাকিলে আমি সেইটো চাইডেদি এণ্ট্ৰি মাৰিলোঁ মানে টিকেট উপায় নাই আৰু ইহঁতে মই কিন্তু ইমান বেছি ভয় খোৱা নাই এটা কথা মনত আহিছে যে সত্ৰখনতে আছোঁতো গতিকে ভগৱানে নিশ্চয় কিবা এটা বিবেচনা কৰিব তেনেকৈ থাকিলেও কিন্তু ঈশ্বৰৰ কৃপাত একো প্ৰব্লেম নাপালোঁ এই পাছতি উৎসৱ সদায় মনত থাকিব একদম এইবাৰ আহোঁতে কালিৰ পৰা মানে মোক কৈ আছে মানে মনত আছেনে তাৰমানে ইমান ভয় খাইছে ইহঁতে আকৌ সেইদিনাখনে এনেকুৱা হৈ গ'ল এটা মেডিচিন লাগে মাইনুবাক ইমানেই ভিৰ ওলাই যাবলৈ ভিন্দুৰ মানে সময় নাই আৰু ভিন্দু তাতে দায়িত্বটো থাকে পাছতি উৎসৱ বুলি কোৱাৰ লগে নিজৰ ঘৰৰ অনুষ্ঠানৰ নিচিনা যিহেতু ভিন্দু তাতে ডাঙৰ হোৱা গতিকে কিছু সময় ভিন্দু ব্যস্ততাৰ কাৰণে পাহৰি গ'ল যেতিয়া মনত পৰিছে ওলাই গৈ মেডিচিনটো আনিব নোৱাৰি টাইমিঙো নাই মাইনুবা মই নিজে আকৌ মেডিচিনটো বিচাৰি গৈছোঁ সেই ভিৰৰ মাজতে স্কুটি লৈ পেলাই দিনৰ ভাগত দেই তাৰপিছত মেডিচিনটো টাইমতকৈ মিছ হৈ গৈছিলে তেতিয়া আচলতে এনেকুৱা ডাইৰেক্ট এতিয়া কথাটো ক'বলৈ হ'লে মোৰ যেনিবা মানে ভাগ্য ভাল আছিল ভগৱানৰ সহায় আছিল একো নহ'ল কিন্তু এনেকুৱা পিৰিয়ড চলি থাকিলে আচলতে এনেকুৱা ভিৰত মানুহ কিন্তু যাব নাপায় দেই এনে নাপায় শব্দটো যে কয় বা
কি মানে মানুহবিলাকে যে না কয় ডাঙৰে মোক কিন্তু এদিনা কোৱাও নাছিলে মানে ভাল লাগে কাৰণে গৈছিলোঁ আচলতে কিন্তু নাপায় বা যাব নালাগে তাৰে কিন্তু কাৰণ থাকে মই উদাহৰণ ডাইৰেক্ট মোৰ যে অন্ততঃ ভাগ্যটো বহুত সেইদিনা ভাল আছিল চাগে একো যেনিবা নহ'ল বাচি গৈছোঁ আৰু দেই সঁচাকৈ এইটো তেনেকুৱা ভিৰত অন্ততঃ কোনো নাযাব তেনেকুৱা প্ৰব্লেম থাকিলে আৰু এই জাপ টাপ খাই অহা ল'ৰাটো কেনে জান কি হ'ল জান বেয়া পাইছা নাচাই কিয় গালি পাইছা এক্টিং কৰিছে চ' আজিৰ এই ভিডিঅ'টি আমি ইমানতে শেষ কৰোঁ মানে এই কাহানীটো 1 বছৰ ধৰি কোৱা হোৱা নাছিলে বহুত বেছি ভয়ো খাইছিলোঁ কাৰণে আজৰি হোৱালৈকে ৰখি আছিলোঁ আৰু আজি যিহেতু 5টি উৎসৱ বিশ্বকৰ্মা পূজা আজি আকৌ মনত পৰিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কোনেও এনেকুৱা ভিৰত কেতিয়াও নাযাব দেই সাৱধানে থাকিব বাই বাই এতিয়া পুনৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম